জীৱনৰ এটা সত্য অভিজ্ঞতা আপোনালোকৰ আগত ক'ব লৈছোঁ। আজি প্ৰায় 10 বছৰমানৰ আগৰ ঘটনা। মোৰ সম্বন্ধীয় এগৰাকী মাহীয়ে ক'লে মোৰ গুৱাহাটী যোৱা কথা আছিলে, মোৰ ল'ৰাটো আৰু মই। তেতিয়া মোক মাহীগৰাকীয়ে ক'লে তুমি গুৱাহাটী যাবা, মই তোমাৰ লগতে যাম। মই বোলো ঠিক আছে ব'লক। তো আমি লগতে গ'লোঁ। তাৰপিছত সম্বন্ধীয় মাহীগৰাকীয়ে মোক কৈছে মোৰ বোলে ইয়াত এগৰাকী ভণ্টি, এগৰাকী বাইদেউ আছে সম্বন্ধীয়া, আমি তাতে থাকিম। মই বোলো আমিতো এতিয়া ট্ৰেইনত আহিছোঁ, ট্ৰেইনৰ পৰা বাহিৰে গ'লে বেয়া লাগিব, ব'লক হোটেলত আমি আগতে গা পা ধুই ফ্ৰেছ হৈ কাপোৰ কানি চেঞ্জ কৰি যাম। সেইমতে আমি হোটেলত গ'লোঁ, গা পা ধুলোঁ, খাই বৈ লৈ আমি সেই মাহীৰ সম্বন্ধীয় এগৰাকীৰ বাইকৰ ঘৰলৈ গ'লোঁ। বাইক নহয় মানে মাহীৰ সমবয়সৰ হয় মহিলাগৰাকী। মানে গাঁৱলৈ যেতিয়া আহে তেতিয়া মানে মাহীক সেই লগৰগৰাকীয়ে কয় যে আমি তহঁতৰ ঘৰলৈ আহিয়ে থাকোঁ, খায়ে থাকোঁ, তহঁতিও যাবিচোন এদিন। নাযাওঁ কেলে, নাযাবি এদিন, সদায় বোলে মাতি থাকে। সেইকাৰণে মানে লৈ গ'ল বোলে, ব'ল নালাগে, মোক মাতি থাকে সদায়, তাতে থাকি। তেনেকৈ কৰি গ'লোঁ আমি হোটেলতে, খাই বৈ গা পা ধুই ফ্ৰেছ হৈ তেওঁলোকৰ ঘৰলৈ গ'লোঁ। যিহেতু মোৰ ল'ৰাটোৰ লগত আছিলে আৰু মোৰ সম্বন্ধীয় মাহীগৰাকীও আছিলে। তেতিয়া যিঘৰ মানুহৰ ঘৰলৈ গৈছিলোঁ তেওঁ দেখাৰ লগে লগে গম পালে, যিহেতু তেওঁলোক থাকে গুৱাহাটীত আৰু আমি যিহেতু গৈছোঁ চাবুৱাৰ পৰা। তেওঁলোকে গম পালে যে চাবুৱাৰ পৰা আহিছে, যিহেতু আমাৰ ঘৰত থাকিবলৈ আহিব। আমি যেতিয়া গেটত এণ্ট্ৰি কৰিছোঁ তেতিয়াই মানে মাহীৰ মানে যিগৰাকী লগৰ আছিলে, লগৰ মানে এটা ঘৰুৱা ৰিলেশ্যনৰ আছিলে তেওঁলোকৰ, কিন্তু বয়স সমবয়সৰ আছিলে। দেখাৰ লগে লগে তেখেতৰ মুডটো মানে চেঞ্জ হৈ গ'ল। মই তেতিয়া ভাবিলোঁ না, এখেতৰ দেখোন আমাক দেখাৰ লগে লগে মুডটো চেঞ্জ হৈ গ'ল। মাহীয়ে দেখোন কৈ আছিলে, আমাক আনিছিলে যে মানে বহুত মাতি থাকে, ব'ল তাতে থাকিম, ভাল হ'ব। তাৰপিছত উপায় নাই, সেই যিগৰাকী মাহীৰ লগৰ, মাহীগৰাকীয়ে মাহীক ইণ্টাৰেষ্ট দিয়া নাই, মোকহে বেছি ইণ্টাৰেষ্ট দিছে। মানে মোৰ লগতহে হেৰি হ'ল। কিন্তু তথাপিতো ইমানেই মানে অসমীয়া মানুহ অতিথিপৰায়ণ বুলি কয়, কিন্তু তেখেত সম্পূৰ্ণ নিগেটিভ। মানে খুৱাইছে বোৱাইছে ন' ডাউট, কিন্তু ফেনখন চলাব নিদিয়ে। এচিও আছে, এচিটো বোলে তেখেতে যিটো অলপ সময় তেওঁ মানে এচিটো চলাই ঠাণ্ডাটো কৰি লয় আৰু বাকী ৰুমবিলাকত ফেন চলাবলৈ নিদিয়ে, লাইট চলাবলৈ নিদিয়ে, পানী কমকৈ ব্যৱহাৰ। অ' মাই গড, কেনেকৈ এটা নিশা পাৰ কৰিলোঁ ভগৱানেহে জানে। মোৰ লগত যোৱা মাহীগৰাকীয়ে ইমানেই লাজ পাইছে। তাৰপিছত মই ক'লোঁ, মাহী আপুনি যি কৰে কৰক, মই কিন্তু হোটেল যাওঁ। মই ফোনাফোনি কৰি হোটেল এখন ঠিক কৰিলোঁ। ঠিক ঠাক কৰি তাত থাকোঁতেই ঠিক ঠাক কৰি ল'লোঁ আৰু, কাৰণ যিহেতু এটা তিতা অভিজ্ঞতা এটা হৈছে। ইফালে লগত ল'ৰা লৈ গৈছোঁ, ল'ৰাটো কষ্ট পাইছে। তেওঁলোকৰ ঘৰত গৰম দিন হৈছিলে, যিহেতু ছামাৰ ভেকেশ্যনৰ ঘটনা এতিয়া গৰম দিন আহি আছে কাৰণে কথাটো মনত পৰিলে আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। হোটেল এখনলৈ ফোন কৰিলোঁ আৰু ফোনাফোনি কৰি হোটেলখনত মই বুকিং কৰি হোটেলখনলৈ যাবলৈ ল'লোঁ। তেতিয়া সেই মানে মাহী লগৰগৰাকীয়ে কৈছে, হেৰি নহয়, তুমি যদি অকলে আহা ইয়াতে থাকিবলৈ আহিবা দেই, মোক কৈছে। তাৰপিছত মই বোলো হ'ব, আহিম। গ'লোঁ হোটেলতে। মানে মাহীৰ যিগৰাকী লগৰ আছিলে তেখেতৰো এগৰাকী বাইক গুৱাহাটীত থাকে। তেতিয়া কৈছে আৰু, হেৰি নহয়, মোৰ মাহীক কৈছে মানে, তই বোলে বুৰ্বক নেকি? তোৰ নিচিনা অকৰা মানুহ পৃথিৱীতে নাই। গুৱাহাটীৰ মানুহে কোনোবাই ক'লেই তই বোলে এসোপামান মানুহ লগত লৈ আহিব লাগে নেকি? কাৰণ যিহেতু আমি 3জন গৈছিলোঁ, মোৰ ল'ৰাটো, মই আৰু সেই মাহীগৰাকী। কিন্তু আপোনালোকক এটা কথা জনাওঁ যে মোৰ ল'ৰাটোৱে মানে উৎপাত নকৰে। কিন্তু মোৰ ল'ৰাটো একদম মানে মই যি কওঁ তাকেই শুনে, ঠাণ্ডাকৈ থাকে। সেইকাৰণে হয়তো আপোনালোকৰ মনত এটা ভাৱ আহিব পাৰে, ল'ৰা চৰা দেখিছে উৎপাত কৰিব বুলি। কিন্তু নহয় তেনেকৈ ধৰণৰ। মোৰ ল'ৰাটো কি ক'ম, মাক
যদিও আজিলৈকে কষ্ট পোৱা নাই। দেউতাক যদি উৎপতীয়া হয়, বহুত উৎপতীয়া হয়, দেউতাৰ লগত দেউতাকৰ লগত খোৱা বোৱা, মানে মোৰ হাজবেণ্ডৰ কথা কৈছোঁ, বহুত টিক টিক টাক টাক নিক নিক টেক নাক কৰি থাকি, কিন্তু মোৰ সন্তানটো নহয়। মই একেটা ৱৰ্ডতে যিসকলে মোৰ ল'ৰাটোক কাষত পায় তেওঁলোকে সকলোৱে একেটা মুখেৰে ক'ব, ল'ৰাটোক মানে খুব শান্ত বুলি কৈছোঁ আৰু শান্ত। কিন্তু ভৱিষ্যতলৈ কি হয় নাজানো। সেইটো এটা বৰ তিতা অভিজ্ঞতা। মোৰ ভণ্টীয়া মাহীগৰাকীয়ে অত্যন্ত লাজ পালে। তাৰপিছত তেওঁ মোৰ লগতে আহি দিলে আৰু আমি গুৱাহাটী হোটেলতে প্ৰায় 4 দিনমান থাকিলোঁ, মাহী, মই আৰু মোৰ বেটা। বিৰাট জীৱনৰ এটা তিতা অভিজ্ঞতা। আৰু সেইকাৰণে কেতিয়াবা মই গুৱাহাটীলৈ গ'লেও বা যিকোনো ঠাইলৈ গ'লেও মই সমতীয়া মানুহৰ ঘৰলৈ এনেই যাওঁ চাহ খোৱা চলেৰে। মই অৱশ্যে মাহীক কৈছিলোঁ, মাহী আমি যাম যে কেৱল তেওঁলোকৰ ঘৰত অতিথি হিচাপে যাম আৰু চাহ একাপে খাবলৈ যাম, আমি হোটেলতে থাকিম, কাপোৰ কানিবিলাক আমি ইয়াতে হোটেলতে থৈ যাওঁ, অকল জাষ্ট নাই। মাহীয়ে ক'লে নাই 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 নাই, পইচা খৰচা হ'ব, ইমান পইচা খৰচা কৰিব নালাগে বোলে, আমি কেইবাদিনো থাকিব লাগিব নহয়, পইচা খৰচা হ'ব, নালাগে বোলে। মই বোলে ইমান পইচা অনা নাই নহয়, মই সেইকাৰণে তেওঁলোকৰ ঘৰতে থাকিম। আৰু আমি কিবা কিবি কিনিতো দিবই লাগিব, খোৱা বোৱা ক্ষেত্ৰত বোলে আমি সহায় মানে আমি লৈ যাম, সেইকাৰণে তেওঁলোকক বোলে আমি হেৰিটো হ'বলৈ নিদিওঁ, অকল আমি থাকিমহে। কিন্তু গৈ উল্টা হৈ গ'ল আৰু আমি 4 দিনমান গুৱাহাটীত থাকি মোৰ যি কৰণীয় কাম আছিলে কাম কৰি ঘৰলৈ আহিলোঁ। আৰু মাহীয়ে মোক কৈছে, তই যে বোলে বেলেগৰ আগত নকবি দেই কথাটো, মোক বোলে ঘৰত বোলে বিৰাট লাজ দিব, হাঁহিব মোক, সেইকাৰণে বোলে তই নকবি দেই, বিশেষকৈ বোলে মোৰ ল'ৰা ছোৱালীকেইটাই গম পালে বৰ লাজৰ কথা হ'ব, সিহঁতৰ সন্মানৰ কথা হ'ব। সেইকাৰণে মই নক'লোঁ, লুকাই ৰাখিলোঁ। কিন্তু এটা অভিজ্ঞতা সদায় মানে এই কথাটো, যিহেতু মহিলা যে মনত খুন্দা মাৰি থাকে ক'বৰ কাৰণে, কাৰোবাক ক'বৰ কাৰণে, সেইকাৰণে আজি আপোনাৰ ইউটিউবৰ মজিয়াতে ক'লোঁ। কিন্তু কাৰো নাম লোৱা নাই, কাৰণ নাম ল'লে বেয়া কথা হ'ব। আৰু মোৰ মাহীগৰাকীয়েও এণ্ড্ৰইড ফোন ব্যৱহাৰ নকৰে। আৰু যি ঘৰলৈ গৈছোঁ তেওঁ এতিয়া আৰু বয়স হৈছে, মেবি কথাটো গম নাপাব তেওঁ। কিন্তু মোৰ এই ভিডিঅ'টো দেখিলে গম পাই যাব মই যে তেওঁৰে কথাই কৈছোঁ বুলি। কিন্তু আশা কৰোঁ তেওঁ হয়তো দেখি নাপাওক, তেওঁ যি কৰিলে সেইটো তেওঁৰ ব্যক্তিগত কথা। কিন্তু মোৰ মাধ্যমেৰে তেওঁ এই কথাষাৰ গম পালে বা মই বেয়া পাইছোঁ বুলি গম পালে হয়তো তেখেতৰ মনত বেয়া লাগিবও পাৰে। সেইকাৰণে আপোনালোকৰ আগতহে ক'লোঁ, মানে নাভাবোঁ তেওঁ এই ভিডিঅ'টো পোৱাটো। আৰু মনৰ কথা ক'লোঁ আপোনালোকৰ আগত, ভুল ভ্ৰান্তি নুবুজিব। নমস্কাৰ।